Students, today we are going to discuss about the chapter number 4, which is motion in a straight line. In this chapter, motion in a plane. In this chapter, motion in a plane, we will discuss about vector quantities. So I think all of you know about vector. মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই যেটো আজি আমি এই ভিডিওটো ডিসকাশন কৰিম চেপ্টাৰ নম্বৰ 4 আৰু এই চেপ্টাৰ নম্বৰ 4 টো হৈছে তোমাৰ সমতলীয় গতি এই যেটো চেপ্টাৰ আছে এই চেপ্টাৰটোত মেইনলি আমি ডিসকাশন কৰিম ভেক্টৰৰ কথা মই ভাবো তোমালোক সবেই ভেক্টৰৰ কথাটো জানা সো হোৱাট ইজ এ ভেক্টৰ কোৱান্টিটি ভেক্টৰ ৰাখি বুলি ক'লে কি বুজা A physical quantity having both magnitude and direction is called a vector quantity. যিবিলাক ভৌতিক ৰাশিৰ মান আৰু দিশ দুয়োটা আছে সেইবিলাক ভৌতিক ৰাশিক আমি ভেক্টৰ ৰাশি বুলি কওঁ জানা এটো তোমালোকে যে যিবিলাক কোৱান্টিটিৰ মান আৰু দিশ অৰ্থাৎ ম্যাগনিটিউড এন্ড ডাইৰেকশন দুইটা আছে সেইবিলাক কোৱান্টিটিক ভেক্টৰ কোৱান্টিটি বুলি কয় মানে ভেক্টৰ হলে ম্যাগনিটিউড আৰু ডাইৰেকশন মান আৰু দিশ দুইটা আছে আকৌ কিছুমান ফিজিক্যাল কোয়ান্টিটি আছে সেইবিলাকৰ অনলি ম্যাগনিটিউড আছে देयर इज নো ডাইৰেকশন হিয়তৰ কেৱল মান আছে কোনো দিশ নাই তেতিয়া সেই কোয়ান্টিটি বিলাকক আমি স্কেলাৰ কোয়ান্টিটি বুলি কম হয় না তো ফিজিক্যাল কোয়ান্টিটি কি হ'ব যে যিবিলাক ফিজিক্যাল কোয়ান্টিটিৰ ম্যাগনিটিউড এন্ড ডাইৰেকশন দুইটা আছে মান আৰু দিশ দুইটা আছে সেইবিলাকক ক'ব ভেক্টৰ কোয়ান্টিটি আৰু যিবিলাকৰ অনলি ম্যাগনিটিউড আছে মান আছে সেইবিলাকক ক'ব কি বোলে স্কেলাৰ কোয়ান্টিটি ঠিক আছে এইখিনি কথা any vector quantity is represented by an arrow যিকোনো এটা ভেক্টৰ কোয়ান্টিটি arrow মানে কাৰ্সিন দি ৰিপ্ৰেজেন্ট কৰে তো ভেক্টৰ কোয়ান্টিটি এটা এনেকে ৰিপ্ৰেজেন্ট কৰে so this is called arrow বা এটো কাৰ্সিন আৰু এটো বুজাব ভেক্টৰ this pointed end represents the head of the vector or it gives direction এই যেটো পয়েন্টেড এন্ড আছে জোঙা মূৰ আছে এইটো হেড বুলি কয় মূৰ অসমীয়াত মূৰ বুলি কয় হেড কয় আৰু হি হদাই কি দিব তোমাৰ ডাইৰেকশনটো দিব আৰু এইটো এন্ডক ক'ব টেইল এইটো হৈছে তোমাৰ নেজ ঠিক আছে তো এইটো এৰো এইটো হ'ব হেড আৰু এইটো হ'ব টেইল গটিকে ভেক্টৰ বিলাকক তোমাৰ এই এৰোটো দি ৰিপ্ৰেজেন্ট কৰে হেডটোৱে দিব ডাইৰেকশন মূৰটোৱে দিব দিশটো আৰু অপজিটত থাকিব তোমাৰ টেইল বা নেজটো ঠিক আছে এতিয়া চোৱা At the beginning of this chapter, we will discuss about some definitions. The chapter tur arambhonite ami kisuman সংজ্ঞা বুলি কোৱা মানে কি কিছুমান জাস্ট ভেক্টৰৰ নলেজ অলপমান আমি গোটেই বিলাকে লৈ লওঁ কি হ'ব হেকেটা যে ফার্স্ট quantity is called equal vectors equal vector বুলি কয় অসমীয়াত ক'ব কি বুলি সমান ভেক্টৰ So two vectors are said to be equal if their magnitudes and directions are same. দুটা ভেক্টৰক আমি ইকুৱেল ভেক্টৰ মানে সমান ভেক্টৰ বুলি কম যদি হিহতৰ ম্যাগনিটিউড এন্ড ডাইৰেকশন তাৰ মানে মান আৰু দিশ একে হয় তেতিয়াহলে হিহতক সমান ভেক্টৰ বা ইকুৱেল ভেক্টৰ বুলি ক'ব তাৰ মানে ইকুৱেল ভেক্টৰ হলে ম্যাগনিটিউড এন্ড ডাইৰেকশন বিলাক সেম হ'ব লাগিব ফৰ এক্সাম্পল সাপোজ এইটো এটা ভেক্টৰ আছে এইটো হৈছে a ভেক্টৰ This one is a vector. Suppose this is b vector. ঠিক আছে? এতিয়া এই যে দুটা ভেক্টৰ আছে a and b. এই যে দুটা ভেক্টৰ আছে, you see their magnitudes are same. Here in this diagram magnitudes are represented by the length of the arrow. যে এই যে দুটা ভেক্টৰ আছে, এই ভেক্টৰ দুটাক আমি ইকুৱেল ভেক্টৰ সমান ভেক্টৰ বুলি কৈছো কিয়? Because হিহতৰ magnitude and direction same আছে. ইয়াতে ম্যাগনিটিউড বুলি কতে মান বুলি কতে কৈছো কি এই ভেক্টৰ দুটাৰ লেংথ দুটা বুজাইছো তানে এ ভেক্টৰৰ ম্যাগনিটিউড এ ভেক্টৰৰ মানটো কিমান হ'ব এই লেংথটো বি ভেক্টৰৰ ম্যাগনিটিউড তানে বি ভেক্টৰৰ মানটো কি হ'ব এই লেংথটো হ'ব যেহেতু হিয়তৰ লেংথ বিলাক সেম দিস মিন্স देयर ম্যাগনিটিউডস আর সেম হিয়তৰ মান বিলাক একে Again, you see their directions are also same. হিয়তৰ ডাইৰেকশন বিলাকো কি আছে সেম আছে একে আছে সেই কাৰণে এই ভেক্টৰ দুটা ক'ব ইকুৱেল ভেক্টৰ বা সমান ভেক্টৰ তাৰ মানে if the magnitude and direction of two vectors are same then they are called equal vectors যদি দুটা ভেক্টৰৰ মান আৰু দিশ একে হয় তেতিয়া হিয়তক আমি সমান ভেক্টৰ বুলি কম ঠিক আছে এটো কথা Next we have to discuss about negative of a vector যিকোনো এটা ঋণাত্মক ভেক্টৰৰ কথা ডিসকাশন কৰিব লাগে তো নেগেটিভ হলে কি হ'ব যে সাপোজ এই যেটো বি ভেক্টৰ আছে দিস বি ভেক্টৰ ইজ along this direction বি ভেক্টৰ তো সাপোজ এইফালে আছে ঠিক আছে নাও ইউ সি
length of A and B are same তাৰমানে A আৰু B দুইটাৰে দিশ দুটা মানে দৈৰ্ঘ্য দুটা সেম আছে হয় না তাৰমানে হিয়তৰ ম্যাগনিটিউড বিলাক সেম হিয়তৰ মান বিলাক একে but you see their directions তুমি হিয়তৰ দিশ বিলাক চোৱা A ভেক্টৰটো আছে আপওয়ার্ড ডাইৰেকশনত আৰু B ভেক্টৰটো আছে তোমাৰ ডাউনওয়ার্ড ডাইৰেকশনত A ভেক্টৰটো ওপৰ ফালে আছে B ভেক্টৰটো তলৰ ফালে আছে তো A টো যদি পজিটিভ হয় তেতিয়ালে উইথ ৰেসপেক্ট টু A B will be negative A টো পজিটিভ যদি হয় তেতিয়ালে A সাপেক্ষে B টো কি হ'ব তোমাৰ নেগেটিভ হ'ব that's why we will write it as A vector is equal to minus B vector A vector equal to minus B vector তাৰমানে A টো যদি পজিটিভ হয় তেতিয়ালে B টো তোমাৰ কি হ'ব নেগেটিভ ঠিক আছে or you can write B vector is equal to minus A vector তুমি এনেকৈ লিখিব পাৰা যে B vector equal minus B A vector মানে B টো যদি পজিটিভ হয় তেতিয়ালে A টো তোমাৰ কি হ'ব নেগেটিভ হ'ব so these are called negative of a vector এইখিনিকে ক'ব তোমাৰ ঋণাত্মক ভেক্টৰ মানে with respect to A B is negative or with respect to B A is negative A সাপেক্ষে B টো ঋণাত্মক বা B সাপেক্ষে A টো ঋণাত্মক তানে নেগেটিভ হ'ব লাগিলে কি হ'ব লাগব ম্যাগনিটিউড বিলাক সেম হ'ব বাট ডাইৰেকশন বিলাক কি হ'ব অপোজিট দেন দে আর কল্ড নেগেটিভ ভেক্টরস ওকে এইখিনি কথা ইয়াৰে পিছত আমি আৰু ডিসকাশন কৰিব লাগে তোমাৰ এটা আছে হেতু হৈছে কোপ্লেনাৰ ভেক্টরস কোপ্লেনাৰ ভেক্টৰ মানে কি অসমীয়াত ক'ব সমতলীয় ভেক্টৰ তো কোপ্লেনাৰ ভেক্টৰ মানে কি if all the vectors are in the same plane then they are called coplanar vectors যদি ভেক্টৰ বিলাক এখন সমতলত থাকে তেতিয়ালে হিয়তক কোপ্লেনাৰ ভেক্টৰ বুলি ক'ব তাৰ মানে suppose this is vector A this one vector B and this is vector C suppose এনেকে তিনটা ভেক্টৰ আছে A vector B vector C vector then these three vectors are called coplanar vectors তেতিয়ালে এই ভেক্টৰ কেইটাক আমি coplanar vector বুলি কম সমতলীয় ভেক্টৰ বুলি কম কিয় যে এই গোটেই কেইটা ভেক্টৰ তোমাৰ এই বোৰ্ডখনত আছে না বোৰ্ডখনত আছে মানে কি এখন সমতলত আছে সেই কাৰণে এই তিনিটা ভেক্টৰক আমি সমতলীয় ভেক্টৰ বুলি কম all these three vectors are on this board means on the same plane that's why these three vectors are called coplanar vectors সেই কাৰণে ইহতক ক'ব কি বলে coplanar vector বুলি ক'ব ঠিক আছে এটো next another vector is there that is called co-initial vector মানে if the starting point of all the vectors are same then they are called co-initial vectors যদি সকলো বিলাক ভেক্টৰ এটা পইণ্টৰ পৰা আৰম্ভ হয় তেতিয়ালে সেই বিলাকক আমি co-initial vector বুলি কম তাৰ মানে suppose this is the point O পইণ্টৰ পৰা এইটো আছে তোমাৰ A vector এইটো আছে তোমাৰ B vector এইটো আছে তোমাৰ C vector then all the three vectors are starting from the point O তেতিয়ালে গোটেই কেইটা ভেক্টৰ তোমাৰ O পইণ্টৰ পৰা আৰম্ভ হৈছে that's why these three vectors are called co-initial vectors সেই কাৰণে এই ভেক্টৰ কেইটাক আমি co-initial vector বুলি কম ঠিক আছে মানে co-initial হলে কি হ'ব হিয়তৰ ইনিশিয়াল পইণ্টটো সেম তাৰ মানে আৰম্ভণি বিন্দুটো যদি একে হয় তেতিয়ালে হিয়তক ক'ব co-initial vectors ঠিক আছে এইটো the next one is called coterminous vector ইয়াৰে পিছত এটা আছে হেতু ক'ব coterminous vector মানে কি if the end point of all the vectors are same then they are called coterminous vectors তাৰ মানে যদি গোটেই বিলাক ভেক্টৰৰ শেষ পইণ্টটো অন্তিম বিন্দুটো লাস্ট পইণ্টটো টার্মিনাল পইণ্টটো সেম হয় তেতিয়া হিয়তক coterminous vector বুলি কয় তাৰ মানে suppose এইফালে এটা ভেক্টৰ আছে A এইফালে এটা ভেক্টৰ আছে B এইফালে এটা ভেক্টৰ আছে C তেতিয়ালে এই গোটেই কেইটা ভেক্টৰৰ লাস্ট পইণ্টটো শেষ পইণ্টটো সেম আছে তেতিয়ালে ইহতক ক'ব কি বলে coterminous vector বুলি ক'ব ঠিক আছে এটো তাৰ পিছত আমি আৰু এটা ভেক্টৰ ডিসকাশন কৰিব লাগে that is called unit vector তো unit vector টো কি হয় যে a vector having magnitude 1 is called unit vector যিকোনো এটা ভেক্টৰৰ ভ্যালুটো মানটো যদি 1 হয় তেতিয়ালে সেই ভেক্টৰটোক ইউনিট ভেক্টৰ বা অসমীয়াত একক ভেক্টৰ বুলি কয় a vector having unit magnitude is called unit vector যিবিলাক ভেক্টৰৰ মান 1 সেইবিলাক ভেক্টৰক একক ভেক্টৰ বুলি কয় এতিয়া চোৱা এই যে ইউনিট ভেক্টৰ আছে সেই ইউনিট ভেক্টৰটো সদায় আমি যিকোনো এটা ভেক্টৰৰ ডাইৰেকশনত ল'ব লাগিব তাৰ মানে কথাটো এনেহে যে suppose এইটো এটা ভেক্টৰ আছে A ঠিক আছে তেতিয়ালে A ভেক্টৰৰ ডাইৰেকশনত যদি আমি 1 ম্যাগনিটিউডৰ ভেক্টৰ এটা লওঁ তেতিয়ালে হেইটো ক'ব A
কেপ তানে a cap হেতু কব ইউনিট ভেক্টৰ বুজি পাইছা তানে ইউনিট ভেক্টৰ হলে কেপেদি ৰিপ্ৰেজেন্ট কৰে সো ইউনিট ভেক্টৰটো কি হ'ব ভালকে শুনি লবা কথাটো যে ইউনিট ভেক্টৰটো কি হয় যে এটা গিভেন ভেক্টৰৰ ডাইৰেকশনত যদি ওয়ান ম্যাগনিটিউডৰ ভেক্টৰ এটা ইমাজিন কৰো দেন দ্যাট ইজ কল্ড ইউনিট ভেক্টৰ তাৰ মানে a ভেক্টৰৰ ডাইৰেকশনত একক মানৰ ওয়ান ম্যাগনিটিউডৰ আমি a cap ভেক্টৰটো লৈছো তেতিয়ালে a cap ভেক্টৰটোক আমি কম কি বুলি ইউনিট ভেক্টৰ বুলি কম ঠিক আছে বা সিম্পলি তুমি এটো কথা মনত ৰাখিবা যে a ভেক্টৰ হ্যাভিং ম্যাগনিটিউড 1 ইজ কল্ড ইউনিট ভেক্টৰ যদি এটা ভেক্টৰৰ মানটো 1 হয় তেতিয়ালে সেই ভেক্টৰটোক একক ভেক্টৰ বুলি কয় ঠিক আছে এটো মানে মনত ৰাখিবা The next definition we have to discuss is called zero vector. ইয়াৰ পিছত যেটো কথা আমি যেটো সংজ্ঞা ক'ব লাগে হেতু হৈছে তোমাৰ zero vector. অসমীয়াত ক'ব শূন্য ভেক্টৰ বুলি ক'ব। তো zero vector বা শূন্য ভেক্টৰ মানে কি if the magnitude of a vector is zero then it is called zero vector. যদি কোনো এটা ভেক্টৰৰ মানটো শূন্য হয় তেতিয়ালে সেই ভেক্টৰটোক জিৰো ভেক্টৰ বা শূন্য ভেক্টৰ বুলি ক'ব বুজি পাইছা তানে জিৰো ভেক্টৰ হলে ম্যাগনিটিউডটো সদায় কিমান হ'ব জিৰো শূন্য ভেক্টৰ হলে তাৰ মানটো সদায় কি হ'ব শূন্য তো এইবিলাক কথা এইবিলাক যেতিয়া আমি চেপ্টাৰটোৰ ডেপথলৈকে যাই থাকিম ভিতৰত যাই থাকিম তেতিয়া এইবিলাক আমাৰ ইউজ হৈ থাকিব তেতিয়া তোমাৰ লগত ডাইৰেক্টলি মানে ইউজ হলে কথাটো ভালকে ক্লিয়াৰ হ'ব এতিয়া জাস্ট ডেফিনিশন কেটা কৈছো মই তোমালোকে মনত ৰাখা ট্রাই কৰিবা আৰু যেটো নোটছটো দিয়া হৈছে তো সেই নোটছটো চাবা চাই পেলাই তোমালোকে একবাৰ কথাখিনি মিলাই চাবা ঠিক আছে এইখিনি হল আমাৰ ভেক্টৰৰ কথা ইয়াৰে পিছত আমি দুটা স্পেশাল ভেক্টৰৰ কথা ডিসকাশন কৰিম ওয়ান ইজ কল্ড পজিশন ভেক্টৰ এন্ড দ্য নেক্সট ওয়ান ইজ কল্ড ডিসপ্লেসমেন্ট ভেক্টৰ ইয়াৰ পিছত আমি দুটা ভেক্টৰ মানে বিশেষ ভেক্টৰৰ কথা আলোচনা কৰিম এটা ক'ব তোমাৰ অৱস্থান ভেক্টৰ ইংলিছত কয় পজিশন ভেক্টৰ এন্ড দ্য নেক্সট ওয়ান ইজ ডিসপ্লেসমেন্ট ভেক্টৰ অসমীয়াত ক'ব হেতু সৰণ ভেক্টৰ বুলি ক'ব তানে ডিসপ্লেসমেন্ট ভেক্টৰ পজিশন ভেক্টৰ অসমীয়াত হলে সৰণ ভেক্টৰ আৰু অৱস্থান ভেক্টৰ ঠিক আছে এতিয়া মই ডিসকাশন কৰাৰ আগতে তোমালোকক ডেফিনিশন কেটা কম এ ভেক্টৰ which represents position is called position vector a vector which represents displacement is called displacement vector যদি এটা ভেক্টৰে সৰণ বুজায় তেতিয়ালে হেতু ক'ব সৰণ ভেক্টৰ আৰু যদি এটা ভেক্টৰে অৱস্থান বুজায় তেতিয়ালে সেই ভেক্টৰটোক ক'ব কি বুলি অৱস্থান ভেক্টৰ বুলি ক'ব তানে ডিসপ্লেসমেন্ট বুজালে ভেক্টৰটোক ক'ব ডিসপ্লেসমেন্ট ভেক্টৰ পজিশন বুজালে ক'ব পজিশন ভেক্টৰ অৱস্থান বুজালে অৱস্থান ভেক্টৰ ক'ব আৰু যদি ভেক্টৰটো তোমাৰ সৰণ বুজায় তেতিয়ালে হেতুক ক'ব সৰণ ভেক্টৰ ঠিক আছে এতিয়া চোৱা এই টপিকটো ডিসকাশন কৰাৰ আগতে মই তোমালোকক কওঁ যে তোমালোকে বোধহয় গোটেইবিলাকে এক্সিসৰ কথা জানা অক্ষৰেখাৰ কথা জানা হাউ মেনি এক্সিস উই হ্যাভ আমি কেইটা এক্সিস পাইছো এতিয়ালৈকে ক্লাস 9 10 তোমালোকে দুটা এক্সিস পাইছা x এক্সিস এন্ড y এক্সিস x অক্ষ আৰু y অক্ষ দুটা অক্ষ পাইছা হয় না এনেকে পাইছিলা this one x axis and this one y axis এটো x অক্ষ আৰু y অক্ষ দুইটা অক্ষৰ মাজৰ যেটো এংগল আছে what is the angle between them হিয়তৰ মাজৰ কোণটো সদায় কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব এটো জানা okay now what this point is called এই যেটো পয়েন্ট আছে এই পয়েন্টটোক আমি কি বুলি কওঁ this is called origin এটোক মূলবিন্দু বুলি কয় হয় না এটো কয় মূলবিন্দু এতিয়া চাবা তোমালোকে অলৰেডি এইখিনি কথা পাই হিসা যে if this is x axis and this one is y axis then the position of the point p তেতিয়ালে p পয়েন্টৰ পজিশনটো আমি কেনেকে লিখিম xy এনেকে লিখিম হয় না যে যদি এটো x অক্ষ হয় এটো y অক্ষ হয় তেতিয়ালে p বিন্দুৰ অৱস্থানটো কি হ'ব pxy xy ক আমি p ৰ কোঅৰ্ডিনেট বুলি কওঁ স্থানাংক বুলি কওঁ হয় না এইখিনি কথা তোমালোকে অলৰেডি পাইছা এতিয়া চাবা যদি আমাৰ এক্সিসটো নাথাকে অক্ষৰেখাটো যদি নাথাকে xy বুলি লিখা নাই তেতিয়া হলে p ৰ পজিশনটো কেনেকে বুজাম p ৰ অৱস্থানটো কেনেকে বুজাম তানে আগৰটো আমি p ৰ পজিশনটো বুজাইছিলো উইথ ৰেসপেক্ট টু x and y এক্সিস x আৰু y অক্ষ সাপেক্ষে আমি p ৰ অৱস্থানটো বুজাইছিলো কিন্তু এইবাৰ যদি ইয়াতে এক্সিস xy লিখা নাই তেতিয়া হলে কেনেকে ৰিপ্ৰেজেন্ট কৰিম সাপোজ এইবাৰ এনেকে কৈছে this is horizontal axis and this one vertical axis এইটো হৈছে অনুভূমিক অক্ষ এইটো হৈছে উলম্ব অক্ষ তেতিয়ালে p পয়েন্টৰ পজিশনটো এবাৰ কেনেকে বুজাম উলম্ব অক্ষ আৰু অনুভূমিক অক্ষ সাপেক্ষে কেনেকে বুজাম সো এইবাৰ কি হ'ব সাবা কথাখিনি অলপ কনসেন্ট্ৰেট কৰিবা সাপোজ দিস ইজ দা পয়েন্ট p এইটো হৈছে অৰিজিন মূলবিন্দু o so if we have to represent the position of the point p with respect to origin then we have to draw a line from o to p যদি মূলবিন্দু o সাপেক্ষে আমি p বিন্দুৰ অৱস্থানটো বুজাব লাগে
তেতিয়া মূলবিন্দুৰ পৰা পি পইণ্টলৈকে আমি লাইন এটা ড্ৰ কৰিব লাগিব বুজি পাইছা না যে উইথ ৰেসপেক্ট টু অৰিজিন আমি যদি পি পইণ্টৰ অৱস্থানটো বুজাব লাগে তেতিয়া অৰিজিনৰ পৰা পি পইণ্টলৈকে আমি লাইন এটা ড্ৰ কৰিম তো লাইনটো কি হ'ল ইয়াতে OP তেতিয়ালে লাইনটো কি হ'ব ইয়াতে OP ঠিক আছে এতিয়া চোৱা ইফ আই সে OP যদি মই OP বুলি কওঁ তেতিয়ালে মই কৰ পৰা ক'ত যাম ওৰ পৰা P লৈকে যাম হয় না তেতিয়ালে মই ওৰ পৰা P লৈকে যাম তো ওৰ পৰা যদি P লৈকে যাওঁ তেতিয়ালে এইটো হ'ব তোমাৰ ডাইৰেকশন তাৰ মানে এই যেটো P পইণ্টৰ পজিশন কলো মই OP তাৰ ডাইৰেকশনটো কৰ পৰা কক লগি আছে ওৰ পৰা P লৈকে আছে এই যেটো P পইণ্টৰ মই অৱস্থান কলো OP তাৰ ডাইৰেকশনটো দিশটো কৰ পৰা কক লগি আছে ওৰ পৰা P ক লগি আছে তাৰ মানে OP টোৰ এটা ডাইৰেকশন আছে এটা দিশ আছে সেই কাৰণে OP টো কি হ'ব এটা ভেক্টৰ কোৱান্টিটি বুজি পাইছা না যেহেতু OP ৰ এটা দিশ আছে ডাইৰেকশন আছে দ্যাটস হোৱাই OP উইল বি এ ভেক্টৰ কোৱান্টিটি সেই কাৰণে OP টো এটা ভেক্টৰ হ'ব তো এইটো এটা ভেক্টৰ হ'ব বুজি পাইছা এতিয়া চোৱা এই যেটো OP ভেক্টৰ আছে দিস OP ভেক্টৰ ৰিপ্ৰেজেন্টস দা পজিশন অফ দা পইণ্ট P উইথ ৰেসপেক্ট টু অৰিজিন দ্যাটস হোৱাই OP ভেক্টৰ ইজ কল্ড পজিশন ভেক্টৰ এই যেটো OP ভেক্টৰ আছে হি কি কৰি আছে তোমাৰ অৰিজিন তাৰ মানে মূলবিন্দু সাপেক্ষে P পইণ্টৰ অৱস্থান বুজাই আছে যেহেতু OP এটা ভেক্টৰ আকৌ হি অৱস্থান বুজাই আছে সেই কাৰণে OP টোক আমি কম কি বলে অৱস্থান ভেক্টৰ পজিশন ভেক্টৰ বুলি কম বুজি পাইছা না যেহেতু OP is a vector quantity and it represents position that's why OP is called position vector এই কাৰণে OP টোক আমি কম কি বলে position vector আৰু অসমীয়াত এটো আমি কম কি বলে অৱস্থান ভেক্টৰ বুলি কম ঠিক আছে তো এটো হৈছে অৱস্থান ভেক্টৰ তাৰ মানে if you have to represent the position vector then you have to draw a line from origin to that point originৰ পৰা পইণ্টলৈকে তুমি লাইন এটা ড্ৰ কৰিব লাগিব আৰু সেই লাইনটোৱে তোমাক কি দিব অৱস্থানটো দিব পজিশনটো দিব আৰু যেহেতু হেইটো এটা ভেক্টৰ হয় সেই কাৰণে তাক ক'ব কি বলে অৱস্থান ভেক্টৰ বা পজিশন ভেক্টৰ বুলি ক'ব ঠিক আছে বুজি পাইছা বোধহয় নাপালে মোক মেসেজ কৰি সুধিবা কিবা যদি ডাউট থাকে হা তো এইটো হল তোমাৰ পজিশন ভেক্টৰৰ কথা ইয়াৰ পিছত আমি ডিসকাশন কৰিব লাগে ডিসপ্লেসমেন্ট ভেক্টৰটো মই কি বুলি কৈছিলো এ ভেক্টৰ হুইচ ৰিপ্ৰেজেন্টস ডিসপ্লেসমেন্ট ইজ কল্ড ডিসপ্লেসমেন্ট ভেক্টৰ যদি এটা ভেক্টৰে তোমাৰ ডিসপ্লেসমেন্ট বুজায় তেতিয়ালে হেইটো ক'ব কি বোলে ডিসপ্লেসমেন্ট ভেক্টৰ বুলি ক'ব হয় না অসমীয়াত কি কম যে যদি এটা ভেক্টৰে অৱস্থান বুজায় তেতিয়ালে সেই ভেক্টৰটোক আমি অৱস্থান ভেক্টৰ বুলি কম এতিয়া আমি ডিসপ্লেসমেন্ট ভেক্টৰৰ কনসেপ্টটো ইয়াতে ডিসকাশন কৰিম ওকে ডিসপ্লেসমেন্ট ভেক্টৰটো কোৱাৰ আগতে আমি আৰু এটা কথা মনত ৰাখিব লাগিব এটা কথা জানিব লাগিব মানে অলৰেডি তোমালোকে জানাই হেতু কথা কি যে হাউ ক্যান উই ক্যালকুলেট ডিসপ্লেসমেন্ট আমি ডিসপ্লেসমেন্ট মানে হৰণটো কেনেকৈ ক্যালকুলেট কৰিব পাৰো ডিসপ্লেসমেন্ট ক্যান বি ক্যালকুলেটেড বাই সাবট্ৰেক্টিং দা ইনিশিয়াল পজিশন ফ্ৰম দা ফাইনেল পজিশন যদি আমি ফাইনেল পজিশনৰ পৰা ইনিশিয়াল পজিশনটো সাবট্ৰেক্ট কৰো তেতিয়াহলে কি পাম আমি ডিসপ্লেসমেন্টটো পাম অন্তিম অৱস্থানৰ পৰা যদি প্ৰাৰম্ভিক অৱস্থানটো বিয়োগ কৰি দিও তেতিয়াহলে আমি কি পাম হৰণটো পাম তাৰ মানে ডিসপ্লেসমেন্ট সদায় ক্যালকুলেট কৰিব লাগিলে ফাইনেলৰ পৰা ইনিশিয়ালটো সাবট্ৰেক্ট কৰিব লাগিব ফাইনেলৰ পৰা ইনিশিয়াল মানে অন্তিমৰ পৰা প্ৰাৰম্ভিকটো তুমি বিয়োগ কৰিব লাগিব তেতিয়া তুমি হৰণটো পাই যাবা এইখিনি কথা জানা ঠিক আছে এতিয়া চাবা সাপোজ এইটো এটা কোঅৰ্ডিনেট সিস্টেম আছে দিস ইজ হৰাইজন্টেল এক্সিস এন্ড দিস অন ভাৰ্টিকেল এক্সিস এইটো এটা স্থানাংক ব্যৱস্থা এইটো হৈছে তোমাৰ হৰাইজন্টেল মানে অসমীয়াত কয় অনুভূমিক আৰু ভাৰ্টিকেল মানে অসমীয়াত কয় উলম্ব দিস ইজ হৰাইজন্টেল এক্সিস আৰু এইটো হৈছে তোমাৰ ভাৰ্টিকেল এক্সিস সাপোজ হিয়াৰ ইজ এ পইণ্ট আৰু পইণ্টটো হৈছে P1 ঠিক আছে this is the origin এইটো হৈছে origin বা মূলবিন্দু now if we have to represent the position of the point P1 with respect to origin কি কৰিব লাগিব যদি আমি মূলবিন্দু সাপেক্ষে P1 ৰ পজিশনটো ৰিপ্ৰেজেন্ট কৰিব লাগে কি কৰিব লাগিব তেতিয়া অলপ আগতে কৈছিলো কি কৰিব লাগিব অৰিজিনৰ পৰা P1 লৈকে লাইন এটা ড্ৰ কৰিব লাগিব তেতিয়া P1 ৰ পজিশনটো কিমান বুলি কম আমি OP1 P1 ৰ অৱস্থানটো কিমান হ'ব OP1 ঠিক আছে OP1 বুলি কওঁতে আমি কৰ পৰা কক লগি গৈছো when I say OP1 then we will go from O to P1 ওৰ পৰা P1 লৈকে যাম সেই কাৰণে ডাইৰেকশনটো এইফালে হ'ব ঠিক আছে সাপোজ এই যেটো OP1 আছে তাৰ ভ্যালুটো কিমান R1 ভেক্টৰ ঠিক আছে
তেতিয়া হলে OP1 ভেক্টৰ ইজ ইকুৱেল টু R1 ভেক্টৰ এইটোক আমি কি বুলি কম পজিশন ভেক্টৰ বুলি কম মই শৰ্ট ফৰ্মত লিখি দিছো পজিশন ভেক্টৰ বুলি কম অসমীয়াত কম কি বুলি অৱস্থান ভেক্টৰ ঠিক আছে সাপোজ ইয়াতে আৰু এটা পইণ্ট আছে এইটো পইণ্ট হৈছে P2 এইটো পইণ্ট P2 যদি P2 পইণ্টৰ পজিশনটো ৰিপ্ৰেজেন্ট কৰিব লাগে তেতিয়ালে কি কৰিব লাগিব again we have to draw a line from O to P O to P2 যদি P2 ৰ অৱস্থানটো উলিয়াব লাগে তেতিয়ালে আকৌ ওৰ পৰা P2 লৈকে লাইন এটা ড্ৰ কৰিম ওৰ পৰা P2 লৈকে লাইনটো যদি ড্ৰ কৰো তেতিয়ালে P2 ৰ পজিশনটো কি হ'ব OP2 OP2 বুলি ক'লে আমি কৰ পৰা কক লগি যাম ওৰ পৰা P2 লৈকে যাম হয় না যেহেতু ওৰ পৰা P2 লৈকে গৈছো এগেইন এইটো এটা ফেক্টৰ হ'ব সাপোজ OP2 ৰ ভ্যালুটো কিমান আছে R2 ভেক্টৰ তেতিয়া হলে OP2 ভেক্টৰ ইজ ইকুৱেল টু R2 ভেক্টৰ হ'ব আৰু এইটোকো আমি কম কি বলে পজিশন ভেক্টৰ মানে অৱস্থান ভেক্টৰ বুলি কম সো P1 ৰ পজিশন ভেক্টৰ হৈছে R1 ভেক্টৰ আৰু P2 ৰ পজিশন ভেক্টৰটো হ'ব R2 ভেক্টৰ তাৰ মানে P1 ৰ অৱস্থান ভেক্টৰ হৈছে R1 ভেক্টৰ আৰু P2 ৰ অৱস্থান ভেক্টৰ হৈছে R2 ভেক্টৰ ঠিক আছে বুজি পাইছা পজিশন ভেক্টৰতে আৰু একবাৰ ৰিপিট কৰা আই নলয় না এতিয়া চোৱা suppose a body is moving a body or a particle is moving এটা বস্তুৱে suppose গতি কৰি আছে যদি বস্তুতে মুভ কৰে তেতিয়া হলে তাৰ পজিশনটো অৱস্থানটো চেঞ্জ হৈ থাকিব suppose the body is moving like this বডিটো এনেকে মুভ কৰি আছে কিবা এটা টাইমত হি P1 পইণ্টত আছিল আৰু তাৰে পিছত হি যাই পেলাই suppose কোনটো পইণ্ট পাইছে P2 পইণ্ট পাইছে আৰম্ভণিতে P1 ত আছিল আৰু তাৰ পৰা যাই suppose হি কি পইণ্ট পাইছে P2 If the body or the particle moves from P1 to P2, then what is the initial position? যদি হি P1 ৰ পৰা P2 লৈকে যায় তেতিয়া হলে ইনিশিয়াল পজিশন তাৰ মানে প্ৰাৰম্ভিক অৱস্থানটো কি হ'ব P1 হ'ব ফাইনাল পজিশন কি হ'ব অন্তিম অৱস্থান কি হ'ব P2 হ'ব ঠিক আছে তেতিয়া হলে ডিসপ্লেসমেন্ট কিমান হ'ব When the body moves from P1 to P2, then what will be the displacement? যদি বস্তুতে P1 ৰ পৰা P2 লৈকে যায় তেতিয়া হলে হৰণটো কিমান হ'ব হৰণটো ক্যালকুলেট কৰিব লাগিলে কি কৰিব লাগে বুলি কৈছিলো মই ফাইনেলৰ পৰা ইনিশিয়ালটো সাবট্ৰেক্ট কৰিব লাগিব বিয়োগ কৰিব লাগিব তো ইয়াতে P1 ৰ পৰা P2 গৈছে গতিকে ফাইনেল পজিশন ভেক্টৰটো হ'ব R2 ভেক্টৰ হয় না অন্তিম অৱস্থান ভেক্টৰটো হ'ব R2 ভেক্টৰ হি আৰম্ভণিতে কত আছিল ইনিশিয়ালি ইট ওয়াজ এট P1 দ্যাটস হোয়াই its initial position vector is R1 যেহেতু হি আৰম্ভণিতে P1 পইণ্টত আছিল সেইকাৰণে তাৰ প্ৰাৰম্ভিক অৱস্থান ভেক্টৰটো কিমান আছে R1 ভেক্টৰ তেতিয়া হলে তাৰ ডিসপ্লেসমেন্টটো কিমান হ'ব তাৰ ডিসপ্লেসমেন্টটো কিমান হ'ব R2 R1 তাৰ হৰণটো হ'ব R2 ভেক্টৰ R1 ভেক্টৰ ঠিক আছে তাৰ মানে এইটোৱে দিব ডিসপ্লেসমেন্ট এতিয়া তোমালোকে কোৱাচোন এই যেটো ডিসপ্লেসমেন্ট বা হৰণ আছে এইটো ভেক্টৰ হ'ব না স্কেলাৰ হ'ব কি হ'ব ভাবিছা তোমালোকে ডিসপ্লেসমেন্টটো ভেক্টৰ হ'ব না স্কেলাৰ হ'ব obviously ভেক্টৰ হ'ব কাৰণ R2 ভেক্টৰ R1 ভেক্টৰ এইটো বিয়োগ হৈ নাছে গতিকে এইটো এটা ভেক্টৰ হ'ব তো এই ভেক্টৰটোই তোমাৰ কি বুজাই আছে ডিসপ্লেসমেন্ট বুজাই আছে সেই কাৰণে এই ভেক্টৰটোক আমি কম কি বলে ডিসপ্লেসমেন্ট ভেক্টৰ বুলি কম অসমীয়াত কি বুলি কম ইয়াক আমি হৰণ ভেক্টৰ বুলি কম তেতিয়ালে এইটো হ'ব তোমাৰ ডিসপ্লেসমেন্ট ভেক্টৰ বা হৰণ ভেক্টৰ সেই কাৰণে মই কৈছিলো যে ডিসপ্লেসমেন্ট ভেক্টৰ মানে কি এ ভেক্টৰ হুইচ ৰিপ্ৰেজেন্টস ডিসপ্লেসমেন্ট হৰণ ভেক্টৰ মানে কি যি ভেক্টৰে হৰণ বুজায় হেতু কব কি বলে হৰণ ভেক্টৰ বুলি কব গতিকে R2 R1 এ তোমাৰ ডিসপ্লেসমেন্ট বুজাই আছে সেই কাৰণে R2 R1 ক কব কি বলে ডিসপ্লেসমেন্ট ভেক্টৰ বুলি কব ঠিক আছে তো এইটো হল তোমাৰ ডিসপ্লেসমেন্ট ভেক্টৰৰ কথা ঠিক আছে বস্তুখিনি একবাৰ ভালকে ৰিপিট কৰি একবাৰ দুবাৰ চাবা যদি কিবা কনফিউজন থাকে বুজি পাব লাগে হেতু হয় না ঠিক আছে তো ইয়াৰে পিছত আমি ডিসকাশন কৰিম ভেক্টৰ এডিশনৰ কথা তো ভেক্টৰ এডিশন মানে ভেক্টৰৰ যোগৰ কথা ডিসকাশন কৰিম ইন কেস অফ ভেক্টৰ এডিশন উই ক্যান ইউজ থ্ৰী মেথডস one is called triangle method second one is called parallelogram method and third one is called polygon method যেতিয়া আমি ভেক্টৰৰ যোগ ডিসকাশন কৰিম আলোচনা কৰিম তেতিয়া আমি তিনটা মেথড তাৰ মানে তিনটা পদ্ধতিৰ কথা আলোচনা কৰিম এটা কব ত্ৰিভুজ পদ্ধতি ইংলিশত কয় ট্ৰায়াঙ্গল মেথড সেকেন্ড টু ইজ প্যারালেলোগ্রাম মেথড ইংলিশত কয় প্যারালেলোগ্রাম মেথড অসমীয়াত কয় সামান্তৰিক পদ্ধতি আৰু থাৰ্ড টু হৈছে তোমাৰ বহুভুজ পদ্ধতি ইংলিশত কব পলিগন মেথড ত্ৰিভুজ পদ্ধতি
কি সামান্তৰিক পদ্ধতি আৰু বহুভুজ পদ্ধতি ট্ৰায়াঙ্গল মেথড প্যাৰালেলোগ্ৰাম মেথড এণ্ড পলিগন মেথড এইকেইটা হৈছে আমাৰ মেথডছ অফ ভেক্টৰ এডিশ্যন তাৰ মানে ভেক্টৰ বিলাক যদি আমি এড কৰিব লাগে যোগ বিয়োগ কৰিব লাগে তেতিয়াহলে এইকেইটা মেথড আমি ইউজ কৰো ঠিক আছে এইখিনি কথা এতিয়া প্ৰথম আমি ডিসকাশন কৰিম ভেক্টৰ এডিশ্যনৰ ভেক্টৰ যোগৰ হেতু হৈছে ত্ৰিভুজ পদ্ধতি First of all, we are going to discuss about the triangle method. Triangle method to discussion করিম তো triangle method বা ত্রিভুজ পদ্ধতিৰ যেটো statement আছে হেতু কি হয় if two vectors are represented by two sides of a triangle by both magnitude and direction then the third side of the triangle will represent the resultant vector আকৌ একবাৰ কৈছো মই if two vectors are represented by two sides of a triangle then the third side of the triangle will represent the resultant vector ত্ৰিভুজ পদ্ধতিটো কি হয় যদি এটা ত্ৰিভুজৰ দুটা বাহুৱে দুটা ভেক্টৰক বুজায় তেতিয়াহলে থাৰ্ড মানে তৃতীয় বাহুটোৱে লব্ধ ভেক্টৰৰ মান আৰু দিশ বুজাব এটো ঠিক আছে অলপমান কৈ দিও মই suppose this one is a vector which is a vector here is b vector suppose এইটো এটা ভেক্টৰ আছে এইটো ভেক্টৰ হৈছে a আৰু এইটো ভেক্টৰ হৈছে তোমাৰ b now এই যেটো a ভেক্টৰ আছে a ভেক্টৰৰ ম্যাগনিটিউডৰ ইকুৱেল আৰু ডাইৰেকচনৰ লগত সেম ডাইৰেকচনৰ আমি আৰু এটা ভেক্টৰ আঁকিম মানে a ভেক্টৰৰ মান আৰু দিশৰ লগত একে থাকাকে আমি আৰু এটা ভেক্টৰ আঁকিম suppose এইটো OP ঠিক আছে এইটো OP গৈছো তেতিয়া হলে এটা কথা চাবা দে যেতিয়া তুমি OP টো একপা তেতিয়া ম্যাগনিটিউড মানে লেংথ টু a ভেক্টৰৰ ইকুৱেল হ'ব লাগিব আৰু ডাইৰেকচন টু a ভেক্টৰৰ লগত সেম হ'ব লাগিব মই বৰ্ডত আগতে অলপমান কম বেছি হ'ব পাৰে হেতু আৰু এডজাস্ট কৰি লবা তোমালোকে ঠিক আছে তো a ভেক্টৰ যেটো আছে ইয়াৰ ইকুৱেল এণ্ড প্যাৰালেল কে আমি এইটো ভেক্টৰ ৰাখছো এইটো হৈছে OP or we can say that OP vector represents a vector আমি এনেকৈ ক'ব পাৰো যে OP এ কাক ৰিপ্ৰেজেন্ট কৰি আছে a ভেক্টৰক ৰিপ্ৰেজেন্ট কৰি আছে কিন্তু কথাটো হৈছে তোমাৰ ম্যাগনিটিউড আৰু ডাইৰেকচন সেম থাকিব লাগিব আমাৰো সেম আছে হয় না নেক্সট এই যেটো OP ভেক্টৰ আছে ইয়াৰ এইটো হৈছে হেড আৰু এইটো হৈছে টেইল তো এই যেটো হেড আছে সেই হেডৰ পৰা আমি ইয়াতে আৰু এটা ভেক্টৰ ৰাখছো সাপোজ এই ভেক্টৰটো হৈছে PQ মানে OP ভেক্টৰৰ যেটো হেড আছে P পইণ্টটো সেই P পইণ্টৰ পৰা আমি আৰু এটা ভেক্টৰ ৰাখছো হেতু হৈছে OQ এই PQ সেই PQ ভেক্টৰটো কাৰ লগত সিমিলাৰ আছে B ভেক্টৰৰ লগত ম্যাগনিটিউড আৰু ডাইৰেকচন দুইটা কাৰ লগত সেম আছে B ভেক্টৰ ঠিক আছে তেতিয়ালে এই দুটা সাইড এতিয়া এই দুটা সাইডৰ মানে এইটো ভেক্টৰ এইটো যেটো ভেক্টৰ আছে OP এইটো হৈছে হেড এইটো হৈছে টেইল এইটো যেটো B ভেক্টৰ বা PQ ভেক্টৰ আছে এইটো হৈছে হেড আৰু এইটো হৈছে টেইল এতিয়া A ভেক্টৰৰ টেইলৰ পৰা B ভেক্টৰৰ হেডলৈকে আমি যদি লাইন এটা ড্ৰ কৰো তেতিয়ালে this line will represent the resultant vector A ভেক্টৰৰ টেইলৰ পৰা নেজৰ পৰা B ভেক্টৰৰ হেডলৈকে যদি লাইন এটা ড্ৰ কৰো তেতিয়ালে সেই লাইনটোৱে কি দিব তোমাক এই ভেক্টৰ দুটা ৰিজাল্টেন্টটো দিব ঠিক আছে এতিয়া তুমি চাবা এইটো এটা ট্ৰায়াঙ্গল হৈছে না ট্ৰায়াঙ্গলটোৰ নামটো কি হ'ব OPQ এইটো এটা ত্ৰিভুজ হৈছে তাৰ নামটো হ'ব OPQ সেই OPQ ট্ৰায়াঙ্গলৰ OP এ বুজাইছে A ভেক্টৰক PQ এ বুজাইছে B ভেক্টৰক তেতিয়ালে ট্ৰায়াঙ্গলটোৰ থাৰ্ড সাইড কোনটো OP এ বুজাইছে A ভেক্টৰ PQ এ বুজাইছে B ভেক্টৰ তেতিয়ালে থাৰ্ড সাইড কোনটো থাৰ্ড সাইড ইজ OQ তেতিয়ালে OQ এ কাক বুজাব তোমাৰ ৰিজাল্টেন্ট ভেক্টৰ R ক বুজাব ঠিক আছে অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট বিলাকৰ কাৰণে মই কৈছো যে এই যেটো ত্ৰিভুজ আছে এইটো এটা ত্ৰিভুজ হ'ল না সেই ত্ৰিভুজটোৰ OP বাহুটোৱে কাক বুজাইছে A ভেক্টৰক PQ বাহুটোৱে কাক বুজাইছে B ভেক্টৰক বুজাইছে তেতিয়ালে ত্ৰিভুজটোৰ তৃতীয় বাহু কোনটো তৃতীয় বাহু OQ তেতিয়ালে OQ এ কাক বুজাব তোমাৰ ৰিজাল্টেন্টক বুজাব আৰু সেই ৰিজাল্টেন্টটো কি আছে তোমাৰ R ভেক্টৰ ঠিক আছে তেতিয়ালে according to triangle method ত্ৰিভুজ পদ্ধতি মতে আলটিমেটলি কি লিখিম আমি যে OQ ভেক্টৰ is equal to OP ভেক্টৰ প্লাস এটো কিমান হ'ব PQ ভেক্টৰ triangle method বা ভেক্টৰ কি ত্রিভুজ পদ্ধতি মতে OQ ভেক্টর ইকুয়াল টু কিমান হ'ব OP ভেক্টর প্লাস PQ ভেক্টর এটো হ'ব ঠিক আছে এতিয়া চাবা
OQ vector, OQ represents R vector. OQ কোনে বুজাই আছে R vector এ সেইকাৰণে OQ ৰ ঠাইত লিখছো R vector is equal to OP vector. OP এ কাক ৰিপ্ৰেজেন্ট কৰে, কাক বুজাই A vector ক, সেইকাৰণে OP ৰ ঠাইত লিখছো A vector plus PQ vector. PQ এ কাক বুজাই, PQ এ কাক বুজাই B vector ক, সেইকাৰণে এইটো লিখছো কি বুলি B vector. তার মানে A ভেক্টর আর B ভেক্টর এই দুটা যদি ট্রায়াঙ্গল মেথড মতে এড করো তাহলে রিজাল্টেন্ট হবে R ভেক্টর আর R ভেক্টর ইকুয়াল টু কিমান হবে A ভেক্টর প্লাস B ভেক্টর A ভেক্টর আর B ভেক্টর ইহত দুটাক যদি ত্রিভুজ পদ্ধতি মতে যোগ করো তাহলে লব্ধ ভেক্টর তো হবে R আর তার মানটো কিমান হবে A ভেক্টর প্লাস B ভেক্টর এইটো হৈছে আমাৰ ট্রায়াঙ্গল মেথড ঠিক আছে গতিকে ট্রায়াঙ্গল মেথড তো এনেকে আমি ডিসকাশন কৰো বুজি পাইছা বোধহয় না চাবা চেষ্টা কৰি Next, we have to discuss about the parallelogram method. So, what is parallelogram method? The statement is like this. If two vectors are represented by two adjacent sides of a parallelogram, then the diagonal drawn from the common point will represent the resultant vector. Argo ekbar koisu moi. If two vectors are represented by two adjacent sides of a parallelogram, then the diagonal drawn from the common point will represent the resultant vector. তো এইবার আমি ডিসকাশন করিম সামান্তরিক পদ্ধতি তো সামান্তরিক পদ্ধতিটো কি হ'ব যে যদি এটা সামান্তরিকৰ দুটা সন্নিহিত বাহুৱে দুটা ভেক্টৰক বুজায় তেতিয়ালে সেই ভেক্টৰ দুটাৰ উমৈহতীয়া বিন্দুৰ পৰা টনা সামান্তরিকৰ কৰ্ণডালে লব্ধ ভেক্টৰৰ মান আৰু দিশ বুজাব ঠিক আছে ইয়াতে তোমালোকে এইটো কথা মনত ৰাখিবা যে ডায়াগোনেল ইংলিছত ডায়াগোনেল কয় আৰু অসমীয়াত হেতু কৰ্ণ বুলি কয় ঠিক আছে তো ডায়াগোনেলটো ৰিজাল্টেন্ট ভেক্টৰটো ৰিপ্ৰেজেন্ট কৰিব কেনেকে মই কথাখিনি কৈ দিছো বুজাৰ চেষ্টা কৰিবা তোমালোকে সাপোজ এইটো এটা ভেক্টৰ আছে এইটো হৈছে তোমাৰ A ভেক্টৰ ঠিক আছে সাপোজ দিস ইজ A ভেক্টৰ and this one is suppose B vector এইটো হৈছে তোমাৰ B vector এতিয়া চাবা suppose this one is a parallelogram this one is a parallelogram আৰু parallelogram টো হৈছে তোমাৰ OPQS এইটো এটা parallelogram ঠিক আছে এই যেটো parallelogram আছে এই parallelogram টোৰ কোনটো সাইডে A vector of represent korbo. Which side of this parallelogram will represent the vector A? A samantarikor kuntu bahue A vector of bujabo. Obviously, A vector will be represented by the side OP. A vector of kone represent korbo? OP represent korbo. Tar mane eitu hobo A vector. Again, we have to remember that magnitude and direction of OP will remain same as that of A. যে OP ভেক্টৰৰ মান আৰু দিশ A ভেক্টৰৰ লগত সেম থাকিব লাগিব ঠিক আছে সাপোজ হিয়াৰ ইজ ভেক্টৰ B এই যেটো B ভেক্টৰ আছে দেন B ভেক্টৰ will be represented by the side OS তেতিয়ালে B ভেক্টৰক কোনে ৰিপ্ৰেজেন্ট কৰিব OS এ ৰিপ্ৰেজেন্ট কৰিব এইটো ৰিপ্ৰেজেন্ট কৰিব তোমাৰ B ভেক্টৰক আৰু OP এ ৰিপ্ৰেজেন্ট কৰি আছে A ভেক্টৰক হয় না মাত্ৰ তুমি ৰিপ্ৰেজেন্ট কৰোতে উপস্থাপন কৰোতে এইটো কথা মনত ৰাখিবা যে ম্যাগনিটিউড আৰু ডাইৰেকশন অৰিজিনাল ভেক্টৰ দুটাৰ লগত সেম হ'ব লাগিব অবভিয়াসলি ডায়াগ্ৰামটো চালে পাবা OP ৰ ডাইৰেকশন আৰু ম্যাগনিটিউড এৰ লগত সেম OS ৰ ম্যাগনিটিউড এণ্ড ডাইৰেকশন B ৰ লগত সেম ঠিক আছে এইটো নাও ইউ সি what is the common point of these two vectors এই যে দুটা ভেক্টৰ আছে ইহতৰ কমন পইণ্ট কোনটো A ভেক্টৰ আৰু B ভেক্টৰৰ উমৈহতীয়া বিন্দু কমন পইণ্ট হৈছে O তেতিয়ালে O পইণ্টৰ পৰা যিডাল ডায়াগোনেল অৰ্থাৎ কৰ্ণ কি that diagonal will represent the resultant vector তেতিয়া A ভেক্টৰ আৰু B ভেক্টৰৰ কমন পইণ্ট O ৰ পৰা যেটো ডায়াগোনেল মানে কৰ্ণ আকছো হেইটোৱে আমাক ৰিজাল্টেন্ট ভেক্টৰটো দিব তো এইটো হ'ব ৰিজাল্টেন্ট ভেক্টৰ ঠিক আছে গটিকে যদি A ভেক্টৰ আৰু B ভেক্টৰক OP আৰু OS এ বুজায় তেতিয়ালে ৰিজাল্টেন্ট ভেক্টৰটো কোনে বুজাব OQ এ বুজাব ঠিক আছে এইটো কথা according to parallelogram এক ল সামান্তরিক পদ্ধতি মতে আকো আমি কব পাৰো যে OQ ভেক্টৰ ইজ ইকুয়াল টু কিমান হ'ব OP ভেক্টৰ প্লাস OS ভেক্টৰ যে OQ ভেক্টৰ ইকুয়াল টু OP ভেক্টৰ প্লাস OS ভেক্টৰ হ'ব তো OQ ভেক্টৰ মানে কাক বুজাই আছে এইটো R ভেক্টৰ OP মানে কাক বুজাই আছে A ভেক্টৰ OS মানে কাক বুজাই আছে এইটো B ভেক্টৰ that's why the resultant of this
A vector and B vector using parallelogram law is R vector equal to A vector plus B vector. গতিকে A vector আৰু B vector ইহতৰ যদি সামান্তৰিক পদ্ধতি মতে আমি ৰিজাল্টেন্টটো উলিয়াও তেতিয়ালে এটো R vector equal to কিমান হ'ব A vector plus B vector এইটো হ'ব ৰিজাল্টেন্টটো ঠিক আছে মানে ভেক্টৰ দুটা সাইডে ৰিপ্ৰেজেন্ট কৰিব আৰু সেই ভেক্টৰ দুটাৰ কমন পইণ্টৰ পৰা ড্ৰ কৰা ডায়াগোনাল বা কৰ্ণটোৱে ৰিজাল্টেন্ট ভেক্টৰটো বুজাব ঠিক আছে তো এইটো হৈছে তোমাৰ প্যাৰালেলোগ্ৰাম ল সামান্তৰিক পদ্ধতি হয় না এটো তাৰ পিছত আজিৰ এই ভিডিও ক্লাছটোৰ লাষ্ট টপিকটো মই তোমালোকৰ লগত ডিসকাশন কৰি আছো তো লাষ্ট টপিকটোত কি হ'ব উই হ্যাভ টু ডিটারমাইন দা ম্যাগনিটিউড এন্ড ডাইরেকশন অফ রিজাল্টেন্ট ভেক্টর বোথ ইন ট্রায়াঙ্গল মেথড এন্ড প্যারালেলোগ্রাম মেথড ভেক্টর পদ্ধতি ত্রিভুজ পদ্ধতি বা সামান্তরিক পদ্ধতি ত্রিভুজ পদ্ধতি বা সামান্তরিক পদ্ধতি দুইটাতে আমি যেটো রিজাল্টেন্ট পাইছো সেই রিজাল্টেন্টৰ মান আৰু দিশটো আমি উলিয়াম কি মেথডত উলিয়াম ইয়াতে ডিসকাশন কৰিম সেইখিনি ঠিক আছে সো এই যে দুইটাৰ আছে ট্রায়াঙ্গল মেথডে হোক বা প্যারালেলোগ্রাম মেথডে হোক দুইটাৰে ৰিজাল্টেন্টৰ ম্যাগনিটিউড এন্ড ডাইরেকশন ক্যালকুলেট কৰা প্ৰসেসটো সেম মই তোমালোকক প্যারালেলোগ্রাম লটো কৈ দিছো তোমালোকে ট্রায়াঙ্গলটো নিজে চাই ল'ব পাৰিবা নোটছটো আছে তোমালোকে চালে দেখা পাবা এক্স্যাক্টলি সেম হয় ঠিক আছে এটো সাপোজ this one is a parallelogram এইটো এটা সামান্তৰিক আছে which is OPQS ঠিক আছে here OP represents vector A and OS represents vector B OP এ তোমাক suppose A ভেক্টৰক বুজাইছে আৰু OS এ কাক বুজাইছে B ভেক্টৰ দুইটা ভেক্টৰৰ মাজৰ এংগলটো হৈছে থিটা এতিয়া ভেক্টৰ দুটাৰ কমন পইণ্টটো কি উমৈহতীয়া বিন্দুটো হৈছে O তো ওর পৰা যেডাল ডায়াগোনাল ড্ৰ কৰিম সেই ডায়াগোনালটোৱে তোমাক কি দিব ৰিজাল্টেন্ট ভেক্টৰটো দিব সেই ডায়াগোনালটোৱে দিব তোমাক কি ইয়াতে ৰিজাল্টেন্ট ভেক্টৰ দিব r ইয়াতে আমাৰ এইমটো হৈছে উই হ্যাভ টু ক্যালকুলেট ম্যাগনিটিউড এন্ড ডাইরেকশন অফ r ভেক্টৰৰ মান আৰু দিশ উলিয়াব লাগে ফৰ দ্যাট পারপাস উই উইল ড্ৰ এ পারপেন্ডিকুলার ফ্রম q অন OP produced r ভেক্টৰৰ মান আৰু দিশ উলিওৱাৰ কাৰণে OP ৰ বৰ্ধিত অংশৰ ওপৰত আমি q ৰ পৰা এডাল পারপেন্ডিকুলার মানে লম্ব টানিম সাপোজ ইয়াক এনেকে বঢ়াই দিছো দি পেলাই ইয়াৰ পৰা এইটো এনেকে পারপেন্ডিকুলার ড্ৰ কৰছো এন্ড দা পারপেন্ডিকুলার ইজ OT লম্ব টানছো এডাল হৈছে OT তাৰ মানে এই এংগলটো তোমাৰ কিমান হ'ব 90 ডিগ্ৰী হ'ব এইটো পাইছা বুজি তো এইটো এংগল হ'ব 90 ডিগ্ৰী ঠিক আছে নাও ইউ সি হিয়াৰ ইজ এ ট্রায়াঙ্গল আৰু সেইটো হৈছে তোমাৰ OQT ইয়াতে এটা ত্ৰিভুজ আছে OQT and what is the characteristic it is right angle triangle আৰু সেই ত্ৰিভুজটোৰ বৈশিষ্ট্যটো কি এইটো এটা সমকোণী ত্ৰিভুজ তেতিয়ালে according to Pythagoras law পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি লিখিব পাৰিম OQ square is equal to OT square plus এইটো কিমান হ'ব QT square পাইথাগোৰাছৰ ল মতে হয় না তো এইটোৰ পৰা OQ square is equal to OT সেইটো আমি এনেকৈ লিখিব পাৰো OP plus PT whole square plus এইটো কিমান হ'ব QT square হ'ব না OP plus PT whole square plus এইটো কিমান হ'ব QT square ঠিক আছে এতিয়া এইটো যদি আমি এক্সপান্ড কৰো তেতিয়ালে এনেকে পাম OP square plus twice OP PT plus PT square plus এইটো কিমান হ'ব QT square হ'ব না এইখিনি কথা তোমালোকে জাস্ট একবাৰ কপিত লিখি লবা বা নোটছটো চাই লবা তাৰ লগত মিলাই যদি চোৱা তেতিয়ালে ক্লিয়াৰ হ'ব ভালকে হা এইটো সাপোজ এইটো ইকুৱেচন 1 ইয়াতে আৰু এটা ট্রায়াঙ্গল আছে সেই ট্রায়াঙ্গলটো হৈছে তোমাৰ PQT পাইছা না এইটো PQT এই ট্রায়াঙ্গলটো যদি আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰো তেতিয়ালে কি পাম যে PQ square equal to PT square plus এইটো কিমান হ'ব QT square ঠিক আছে আকৌ এইটো কথা চাবা if this angle is theta এই কোণটো যদি থিটা হয় তেতিয়ালে এইটো কিমান হ'ব তোমাৰ থিটাই হ'ব এইটো এংগল তোমাৰ থিটাই হ'ব তেতিয়ালে from the triangle PQT ট্রায়াঙ্গলৰ পৰা cos theta equal to কিমান হ'ব cos theta equal to কিমান হ'ব base by hypotenuse ভূমি হৰণ কৰ্ণ তো বেসটো কিমান আছে এতে PT
হাইপোটেনাসটো কিমান আছে PQ তেতিয়াহলে এটো PT বাই PQ হ'ব আৰু ইয়াৰ পৰা PT ইকুৱেল টু কিমান হ'ব তোমাক PQ cos of theta দেখা পাই আছা বোধহয় না এটো এতিয়া চাবা যে from this equation 1 এই 1 ইকুৱেচনৰ পৰা আমি কি লিখিম OQ square equal to OP square plus twice OP এইটো আছে কিমান PT what is the value of PT PT ৰ ভ্যালুটো কিমান আছে এইটো আছে তোমাৰ PQ cos theta ঠিক আছে প্লাস এইটো আছে কি তোমাৰ PT square plus QT square PT square plus QT square equal to কিমান হয় তোমাৰ PQ square গটিকে এইটো লিখিম PQ square তানে ইহত দুটাৰ ঠাইত এইটো মতে PQ square হয় তো এইটো লিখি দিছো ঠিক আছে এতিয়া চাবা OQ from this diagram OQ এ কাক ৰিপ্ৰেজেন্ট কৰি আছে R ভেক্টৰ সেইকাৰণে OQ ৰ ঠাইত এইটো মই লিখছো R as it is OQ square সেইকাৰণে এইটো হ'ব R square equal to OP square OP OP এ কোন ভেক্টৰক ৰিপ্ৰেজেন্ট কৰি আছে A ভেক্টৰ সেইকাৰণে OP square হলে এইটো হ'ব তোমাৰ A square plus twice OP OP হলে again কিমান হ'ব A PQ PQ হলে কি হ'ব চাবা OS এ কাক ৰিপ্ৰেজেন্ট কৰে OS represents B vector তেতিয়ালে OS আৰু PQ এই দুটা সিমিলাৰ নহব তেতিয়া OS এ যদি B ভেক্টৰক ৰিপ্ৰেজেন্ট কৰে তেতিয়ালে PQ এ তোমাক কাক ৰিপ্ৰেজেন্ট কৰিব B ভেক্টৰকে ৰিপ্ৰেজেন্ট কৰিব কাৰণ সামান্তৰিকৰ বিপৰীত বাহুবিলাক একে গতিকে এইটো যদি B ভেক্টৰ হয় PQ টো কি হ'ব B ভেক্টৰে হ'ব তেতিয়ালে PQ ৰ ভ্যালুটো কি লিখিম ইয়াতে B cos of theta ঠিক আছে প্লাস এইটো কিমান আছে PQ square again PQ ৰ ভ্যালুটো কিমান হ'ব B তেতিয়া এইটো B square হ'ব তো from this we can write R is equal to root over A square plus twice AB cos theta plus এইটো কিমান হ'ব B square তো this is the magnitude of R vector মানে এই যেটো প্যারালেলোগ্রাম লট যেটো রিজাল্টেন্ট পাইছো R ভেক্টর তার ম্যাগনিটিউডটো তার মানটো কিমান হ'ব R equal to root over A square plus twice AB cos theta plus B square তো এইটো হ'ব ৰিজাল্টেন্টৰ ম্যাগনিটিউড মানটো হ'ব এতিয়া এটা কথা কও তোমালোকক যে ভিডিওটো ইয়াতকে করলে আমি যদি ডাইৰেকশনটো উলিয়াব যাও তেতিয়ালে আৰু অলপ দীঘল হ'ব তো আজি এইখিনিতে কৈ শেষ করলো নেক্সট ভিডিওটোত আমি এই যেটো ৰিজাল্টেন্ট আছে ৰিজাল্টেন্টৰ ম্যাগনিটিউডটো আজিটো উলিয়া হল নেক্সট ক্লাছত we are going to deduce the direction of resultant vector আমি এই যেটো ৰিজাল্টেন্ট বা লব্ধ মান ভেক্টৰ আছে তাৰ আমি দিশটো উলিয়াম নেক্সট ভিডিওটো ঠিক আছে আজি এইখিনি লৈকে পঢ়িলা এইখিনি বুজি লবা তাৰছত নেক্সট ভিডিওটোত আমি এইখিনি কথা ডিসকাশন কৰিম ঠিক আছে থ্যাংক ইউ